নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৭ জুনৰ ভিতৰত ৰাজ্যৰ কোভিড পৰিস্থিতি উন্নত হোৱাৰ আশা প্ৰকাশ ১৫ আগষ্টৰ ভিতৰত ৩০% লোকক ভেকচিন প্ৰদানৰ লক্ষ্য উজনি আৰু উত্তৰ অসমৰ ৫খন জিলাৰ কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ আজিৰে পৰা দুদিনীয়া ভ্ৰমণ ৰাজ্যত কালি দিনটোত ৩,২৪৫ জন লোক কোভিডত আক্ৰান্ত ২০,০৭৪ গৰাকী লোকক প্ৰতিষেধক প্ৰদান ৰাজ্যৰ দুখীয়া লোকক ৰেচন কাৰ্ড প্ৰদানৰ স্বাৰ্থত আৰ্থিকভাৱে সচ্ছল লোকসকলক ৰেচন কাৰ্ড পৰিহাৰ কৰিবলৈ খাদ্য আৰু যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আহ্বান আৰু ডুবাইত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত পূজা ৰাণীৰ সোণৰ পদক অৰ্জন মেৰী কমৰ ৰূপৰ পদক আজি ফাইনেলত অৱতীৰ্ণ হ'ব শিৱ থাপা কোভিডৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক সকলো নীতি নিয়ম পালন কৰাৰ লগতে সাৱধানতাসমূহ মানি চলিবলৈ আৰু কোভিড-19 প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰা ১৮ বছৰৰ ঊৰ্ধৰ সকলো ব্যক্তিকে বিনা দ্বিধাই নিৰ্ধাৰিত সময়ত দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো মাস্ক পৰিধান কৰক হাত মুখ সঘনাই ধুৱক আৰু পৰস্পৰৰ মাজত ২ গজ দূৰত্ব বৰ্তাই ৰাখি কোভিডক পৰাজিত কৰক কোভিড-19 সম্পৰ্কীয় যিকোনো প্ৰশ্নৰ উত্তৰ বিচাৰি আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 01123978046 অথবা 1075 আৰু অসমৰ ক্ষেত্ৰত 104 নম্বৰত ফোন কৰিব পাৰিব এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা ৭ জুনৰ ভিতৰত ৰাজ্যৰ কোভিড পৰিস্থিতি উন্নত হোৱাৰ আশা প্ৰকাশ কৰিছে ডক্টৰ শৰ্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত কোভিড চিকিৎসাৰ আন্তঃগাঁথনি আৰু অন্যান্য ব্যৱস্থাপনাৰ বুজ লৈ প্ৰকাশ কৰা মতে জুনৰ ভিতৰত অসমে কোভিড ভেকচিনৰ অতিৰিক্ত ৭ লাখ পালি লাভ কৰিব ফলস্বৰূপে ৰাজ্যৰ ১৮ পৰা ৪৪ বছৰৰ বয়সৰ টীকাকৰণ ক্ষীপ্ৰতৰ হ'ব আৰু ৰাজ্যত কোভিড পজিটিভ ৰোগীৰ সংখ্যা আৰু মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ইয়াৰ বাবে চৰকাৰে সৰ্বোচ্চ প্ৰকাৰে চেষ্টা চলাব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে জুনৰ প্ৰথম সপ্তাহত এই বয়সৰ লোকৰ টীকাকৰণ কিছু স্থিমিত হ'ব যদিও মে মাহৰ তুলনাত জুনত ৩০% বেছি প্ৰতিষেধক লাভ কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই লগতে প্ৰকাশ কৰে যে অহা ১৫ আগষ্টৰ ভিতৰত ৰাজ্যত ৩০% অৰ্থাৎ ১,২০ লাখ লোকক ভেকচিন প্ৰদানৰ চেষ্টা কৰা হ'ব মুখ্যমন্ত্ৰীয়ে পাছত সংবাদ মাধ্যমক জনোৱা মতে সৰু সজাইত নিৰ্মীয়মান ৩০০খন বিচনাযুক্ত কোভিড হাস্পতালত চিকিৎসক নিয়োগ সন্দৰ্ভত তেওঁ সংশ্লিষ্টসকলৰ সৈতে আলোচনা কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰস্তাৱিত অতিৰিক্ত ২০০খন আইচিইউ বিচনাযুক্ত গোটটোৰ সন্দৰ্ভতো তেওঁ জ্যেষ্ঠ চিকিৎসকসকলৰ সৈতে আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে কালি লগতে প্ৰকাশ কৰা মতে জিএমচি হাস্পতালত এই পৰ্যন্ত ১৩ গৰাকী ৰোগী শৰীৰত DRDO কোভিড প্ৰতিৰোধী ঔষধ প্ৰয়োগ কৰা হৈছে প্ৰথম পৰ্যায়ত ইয়াৰ সফলতা পৰ্যবেক্ষণ কৰি পৰৱৰ্তী পৰ্যায়ত ঔষধবিধৰ ব্যাপক প্ৰয়োগৰ সিদ্ধান্ত লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জনায় আনহাতে কোভিডৰ বিৰুদ্ধে চলোৱা যুঁজত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান বৰঙণি আগবঢ়োৱা ব্যক্তি সংগঠনসমূহক মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জনায় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উজনি আৰু উত্তৰ অসমৰ ৫খন জিলাৰ কোভিড পৰিস্থিতি আৰু চিকিৎসা আন্তঃগাঁথনি বুজ ল'বলৈ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উজনি অসমলৈ ৰাওনা হ'ব এই ভ্ৰমণকালত তেওঁ আজি তিনিচুকীয়া ডিব্ৰুগড় আৰু ধেমাজিৰ পৰিস্থিতি বুজ লোৱাৰ পাছত কাইলৈ লখিমপুৰ আৰু বিশ্বনাথলৈ যাব মন্ত্ৰী মহন্তই আজি গুৱাহাটীৰ পৰা ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাছতে তিনিচুকীয়া জিলাৰ কোভিড পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে ৰাওনা হ'ব তিনিচুকীয়া অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে নিৰ্মীয়মান তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি বুজ ল'ব ইয়াৰ পাছত তেওঁ তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষক আৰু জিলা প্ৰশাসন স্বাস্থ্য বিভাগ জনস্বাস্থ্য কাৰিকৰী আৰু লোক নিৰ্মাণ আদি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰিব ইয়াৰ পাছত তেওঁ ডিব্ৰুগড়লৈ গৈ ডিব্ৰুগড় অসামৰিক চিকিৎসালয় আৰু অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি জিলাখনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে স্বাস্থ্য বিভাগ আৰু অন্যান্য বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে জিলাখনৰ কোভিড পৰিস্থিতিৰ আলোচনা কৰিব ইয়াৰ পাছত তেওঁ ধেমাজিলৈ ৰাওনা হ'ব স্বাস্থ্যমন্ত্ৰী মহন্তই ধেমাজি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব ইয়াৰ পাছতে তেওঁ লখিমপুৰলৈ ৰাওনা হ'ব মন্ত্ৰীগৰাকীয়ে কাইলৈ লখিমপুৰ অসামৰিক চিকিৎসালয় আৰু নৱনিৰ্মিত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰিব লখিমপুৰত এখন পৰ্যালোচনা বৈঠকত মিলিত হোৱাৰ পাছত তেওঁ বিশ্বনাথ জিলালৈ গৈ জিলাখনৰ কোভিড পৰিস্থিতিৰ বুজ ল'ব
ৰাজ্যত কালি দিনটোত ৩,২৪৫ জন লোকৰ দেহত কৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে আনহাতে কালি এই ৰোগত ৫৫ জন লোকৰ মৃত্যু হয় কালি দিনটোত সংক্ৰমণৰ হাৰ আছিল ৪.৫৩%। আনহাতে আৰোগ্যৰ হাৰ ৮৫.৯৭%লৈ বৃদ্ধি পাইছে কালি আক্ৰান্তসকলৰ ভিতৰত ৪২২ জন কামৰূপ মহানগৰ জিলাৰ লোক আনহাতে কালিৰ দিনটোত ৰাজ্যত ২০,০৭৪ গৰাকী লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হয় ইয়াকে লৈ ৰাজ্যত কালিৰ দিনটোলৈকে কোভিড প্ৰতিষেধকৰ ৪০,৯৩,৭৯৬ পালি প্ৰদান কৰা হৈছে ইয়াৰে ৩২,৬৫,০৩৫ গৰাকী লোকে প্ৰথম পালি আৰু ৮,২৮,৭৬১ গৰাকী লোকে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে ৰাজ্যত কালিৰ দিনটোলৈ কোভিডৰ 2,53,370 পালি প্ৰতিষেধক মজুত আছে ৰাজ্যত কোভিডৰ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত এই ৰোগৰ পৰা হাত সৰাৰ বাবে সকলো ধৰণৰ নীতি নিৰ্দেশনা মানি চলাৰ ক্ষেত্ৰত চিকিৎসকসকলে গুৰুত্ব আৰোপ কৰিছে আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰিৰ মাধ্যমেৰে বিশেষজ্ঞ চিকিৎসকসকলে কোভিড-19ৰ ক্ষেত্ৰত সজাগতা প্ৰতিষেধক গ্ৰহণ আৰু আক্ৰান্তসকলে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে অৱগত কৰি আহিছে এই ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা আৰু প্ৰতিষেধক গ্ৰহণ সম্পৰ্কত অষ্ট্ৰেলিয়াত কৰ্মৰত চিকিৎসক ডাক্তৰ প্ৰাঞ্জল ডেকাই এইদৰে কয় কোভিডৰ কোনো ট্ৰিটমেণ্ট নাই চিকিৎসা নাই বুলি আমি সকলোবোৰে এতিয়া গম পাইছো কিন্তু প্ৰতিষেধক বহুত আছে সেইখিনিৰে আমি হয়তো কোভিডটো স্প্ৰেড হোৱাত আমি সক্ষম হ'ব পাৰিম এটা নাম্বাৰ 1 কথা হাত ধোৱা ছ'চিয়েল ডিষ্টেন্সিং অদৰকাৰীতে ৰাস্তাত বা বাহিৰত ঘূৰি নুফুৰা অদৰকাৰীতে ভিৰ নকৰা তাৰোপৰি আটাইতকৈ ডাঙৰ কথা হৈছে কি ভেকচিনটো সকলোবোৰে ল'ব লাগে ভেকচিন নললে আপোনালোকৰ কোনো প্ৰতিষেধক নাই কিয়তে আপোনাকে ডাক্তৰ আৰু চিকিৎসক এলোপেথি চিকিৎসক বিশ্বাস কৰিব লাগে ডাক্তৰ আৰু এলোপেথিক চিকিৎসাই আমাক বচাব ভেকচিন ল'ব আৰু হাত ধুব ছ'চিয়েল ডিষ্টেন্সিং কৰিব মাস্ক পিন্ধিব আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব কামৰূপ জিলাত কৰোনা সংক্ৰমণ যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি কালি দিনটোত জিলাখনত ১২৫ জন লোক কৰোনাত আক্ৰান্ত হোৱাত এতিয়ালৈকে জিলাখনত আক্ৰান্ত লোকৰ সংখ্যা ১২,৭৭৩লৈ বৃদ্ধি পাইছে কালি দিনটোত ৪ জন লোকৰ মৃত্যু হৈছে দৰঙত কালি দিনটোত নতুনকৈ ১৩৭ জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰা জিলাখনত কোভিড আক্ৰান্তৰ সংখ্যা ৫,৪৮২লৈ বৃদ্ধি পাইছে কালি দিনটোত জিলাখনত ৪ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হয় ধুবুৰী জিলাত কালি পুনৰ ৪১ গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰা জিলাখনত এতিয়ালৈকে কোভিড আক্ৰান্তৰ সংখ্যা ৩,৮২০লৈ বৃদ্ধি পাইছে চিৰাং জিলাত কালি নতুনকৈ ১৭ জন লোক কোভিড-19ত আক্ৰান্ত হৈছে ইয়াকে লৈ জিলাখনত কৰোনা ৰোগীৰ সংখ্যা ৯৭৫লৈ বৃদ্ধি পাইছে ডিমা হাছাও জিলাত কালি দিনটোত ৩৩ গৰাকী লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ইয়াকে লৈ এতিয়ালৈকে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ১,৪১০লৈ বৃদ্ধি পাইছে বৰপেটা জিলাত কালি দিনটোত নতুনকৈ ৪৯ জন লোক কোভিডত আক্ৰান্ত হয় ৰাজ্যৰ খাদ্য আৰু যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দুখীয়া লোকসকলক ৰেচন কাৰ্ড প্ৰদানৰ স্বাৰ্থত আৰ্থিকভাৱে সচ্ছল লোকসকলক ৰেচন কাৰ্ড পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ বহু দুখীয়া লোকে এতিয়াও ৰেচন কাৰ্ড লাভ নকৰাৰ অন্যতম কাৰণ হিচাপে বহু সচ্ছল লোকে ৰেচন কাৰ্ড সুবিধা লৈ থকাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সচ্ছল লোকসকলে এই সুবিধা লোৱাটো কোনো কাৰণতে যুক্তিসংগত নহয় বুলি প্ৰকাশ কৰিছে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয় নীতিক বাস্তৱায়িত কৰাৰ উদ্দেশ্যে দুখীয়া লোকসকলৰ স্বাৰ্থৰ কথা ভাবি সচ্ছল লোকসকলক ৰেচন কাৰ্ড পৰিহাৰৰ বাবে আহ্বান জনায় চুবুৰীয়া ৰাজ্য মেঘালয়ত একেৰাহে তৃতীয় দিন ধৰি কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যাতকৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা অধিক হৈছে বিগত ২৪ ঘণ্টাত ৭৪২ গৰাকী লোক নতুনকৈ কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৯৭৪ গৰাকী লোক সুস্থ হৈ উঠিছে ৰাজ্যখনত কালি দিনটোত ১৩ গৰাকী লোকৰ এই ৰোগৰ ফলত মৃত্যু হোৱাত এতিয়ালৈ মৃত্যুৰ সংখ্যা ৫৬০ৰ অধিক হৈছে মিজোৰামত কালি দিনটোত নতুনকৈ ৩২৯ জন লোক কোভিডত আক্ৰান্ত হোৱাত এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১১,৯৮৮লৈ বৃদ্ধি পাইছে অৰুণাচল প্ৰদেশত যোৱা ২৪ ঘণ্টাত ৪৬১ জন লোক কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩ গৰাকী লোকৰ মৃত্যু হৈছে মণিপুৰত কালি দিনটোত সৰ্বাধিক ১,০৩২ জন লোক কোভিডত আক্ৰান্ত হোৱাত ৰাজ্যখনত এতিয়ালৈ মুঠ আক্ৰান্তৰ সংখ্যা ৪৯,৮৮২লৈ বৃদ্ধি পাইছে
চলিত বৰ্ষৰ জুন মাহৰ ভিতৰত প্ৰায় 12 কোটি পালি কোভিড-19 প্ৰতিষেধক সাজু হৈ উঠিব। স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্বাস্থ্য কৰ্মী, আগশাৰীৰ যোদ্ধা তথা 45 বছৰৰ ঊৰ্ধৰ ব্যক্তিসকলৰ বাবে কোভিড প্ৰতিষেধকৰ 6 কোটি 9 লাখতকৈ অধিক পালি বিনামূলীয়াকৈ যোগান ধৰা হ'ব। কেন্দ্ৰই লগতে কয় যে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ব্যক্তিগত চিকিৎসালয়সমূহৰ পোনপটীয়া অধিগ্ৰহণৰ বাবে 5 কোটি 86 লাখতকৈ অধিক পালি প্ৰতিষেধক উপলব্ধ হ'ব। এইখিনিতে উল্লেখ কৰিব পাৰি যে মে মাহত প্ৰায় 8 কোটি পালি প্ৰতিষেধকহে ৰাজ্যসমূহলৈ বিতৰণ কৰা হৈছিল। মন্ত্ৰালয়ে কয় যে এই ক্ষেত্ৰত ৰাজ্যসমূহক প্ৰতিষেধকৰ পালিসমূহৰ যথোপযুক্ত ব্যৱহাৰ আৰু ন্যূনতম অপচয় ৰোধ কৰাটো সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিবলৈ অনুৰোধ কৰা হৈছে। মন্ত্ৰালয়ে লগতে কয় যে পৰীক্ষণ, চিনাক্তকৰণ, চিকিৎসা আৰু সঠিক কোভিড আচৰণবিধিৰ লগতে কোভিড মহামাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে টীকাকৰণ হৈছে চৰকাৰে গ্ৰহণ কৰা সৰ্বাত্মক নীতিৰ এটা অবিচ্ছেদ্য অংগ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে ড হিমন্ত বিশ্ব শৰ্মা কালি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক সাক্ষাতৰ উদ্দেশ্যে দিল্লীলৈ ৰাওনা হয়। বিয়লি ড শৰ্মা দিল্লীত উপস্থিত হোৱাৰ পাছত নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰে। নাড্ডাৰ সৈতে তেওঁ প্ৰায় এঘণ্টা ধৰি আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰী ড শৰ্মাই ৰাষ্ট্ৰীয় সভাপতিগৰাকীক কৰা এই সাক্ষাৎ সৌজন্যমূলক বুলি প্ৰকাশ কৰিছে। ডুবাইত চলি থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত মহিলাৰ 75 কিলোগ্ৰাম শাখাত যোৱাবাৰৰ চেম্পিয়ন পূজা ৰাণীয়ে সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে ছবাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে ফাইনেলত পৰাজিত হৈ ৰূপৰ পদক অৰ্জন কৰে। প্ৰতিযোগিতাখনত লাল বুৱাদশ্বাহী আৰু অনুপমায়ো ৰূপৰ পদক অৰ্জন কৰিছে। ইপিনে ভাৰতীয় পুৰুষ বক্সাৰ অমিত পাংঘাল, শিৱ থাপা আৰু সঞ্জিতে আজি প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। এই অভিযানত ইতিমধ্যে অসম আৰক্ষীয়ে ভালেখিনি সফলতা লাভ কৰিছে। 29 মে পৰ্যন্ত ৰাজ্যত ড্ৰাগছ সম্পৰ্কীয় 32টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে 59জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই সময়ছোৱাত প্ৰায় 305 কিলোগ্ৰাম হেৰইন, 64 কিলোগ্ৰাম ভাং জব্দ কৰাৰ উপৰি 9,000তকৈ বেছি বটল কাহৰ দৰৱ আৰু প্ৰায় 42,000টা নিচাযুক্ত টেবলেট জব্দ কৰা হৈছে। মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মঙলদৈ 1 নম্বৰ বামুণপাৰা নিবাসী শিৱনাথ শৰ্মাৰ কালি বাৰ্ধক্যজনিত কাৰণত তেওঁৰ নিজ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 92 বছৰ। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন কুমাৰ ডেভিড দাসৰ পৰা। কোভিড-19ৰ বিৰুদ্ধে চলা যুঁজখন কঠিন হলেও জয়ৰ বাবে ভাৰত সংকল্পবদ্ধ বুলি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানৰ জৰিয়তে মন্তব্য কৰাৰ বাতৰিটো আজি দ্য আছাম ট্ৰিবিউন, দ্য চেণ্টিনেলকে ধৰি কেইবাখনো ইংৰাজী তথা অসমীয়া বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ উপৰি নিয়মীয়া বাৰ্তা, দৈনিক জনভূমিকে ধৰি কেইবাখনো কাকতে অহা 7 জুনৰ ভিতৰত অসমৰ কোভিড পৰিস্থিতি উন্নত হোৱাৰ আশা প্ৰকাশ কৰাৰ লগতে 15 আগষ্টৰ ভিতৰত ৰাজ্যৰ 1 কোটিৰো অধিক লোকক কোভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰি লোৱা তথা অসমত নতুন ঔষধেৰে কোভিড চিকিৎসা চলাবলৈ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰাৰ বাতৰিটোক গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে অসমীয়া খবৰ কাকতখনে চীনৰ গৱেষণাগাৰত ঘাতক ভাইৰাছ কৰোনা প্ৰস্তুত কৰা বা নকৰা বিষয়টোক অনুসন্ধান কৰিবলৈ মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে চোৰাংচোৱা সংস্থাক নিৰ্দেশ দিয়াৰ বাতৰিটো প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। ইয়াৰ উপৰি কোভিডৰ আতংকৰ মাজতেই পেট্ৰল, ডিজেলৰ লগতে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অনিয়ন্ত্ৰিত হাৰত হোৱা মূল্য বৃদ্ধিয়ে জনসাধাৰণৰ জীৱন দুৰ্বিষহ কৰা বুলি বাতৰি এটা আমাৰ অসম আৰু নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি অন্যান্য বাতৰিৰ ভিতৰত আছে নাগৰিকত্ব সংশোধনী আইন মতে নহয়, পূৰ্বৰ আইন অনুসৰিহে দেশৰ 5খন ৰাজ্য 13খন জিলাৰ শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ নিৰ্দেশ দিয়া হোৱা বুলি কেন্দ্ৰীয় গৃহ দপ্তৰৰ স্পষ্টীকৰণ। মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰলৈ নতুন দিল্লীত উপস্থিত ড হিমন্ত বিশ্ব শৰ্মা 1 লাখ নিবনুৱাক নিযুক্তি দিয়াক লৈ অসম চৰকাৰৰ তৎপৰতা আৰম্ভ ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ 7 জুনৰ ভিতৰত ৰাজ্যৰ কোভিড পৰিস্থিতি উন্নত হোৱাৰ আশা প্ৰকাশ। 15 আগষ্টৰ ভিতৰত 30% লোকক ভেকচিন প্ৰদানৰ লক্ষ্য। উজনি আৰু উত্তৰ অসমৰ 5খন জিলাৰ কোভিড